নমস্কাৰ, মই দেৱাংগনা লহকৰ আৰু আজি আমি আলোচনা কৰিম ইন্ট্ৰডাকশ্যন টু চাইকলজি কিতাপখনত থকা ব্লক 2ৰ ইউনিট 5। এতিয়া ইউনিট 5ত আছে মনোভাৱ আৰু আচৰণ অৰ্থাৎ এটিটিউড এণ্ড বিহেভিয়াৰ। মনোভাৱ মানে যে আমাৰ কাৰোবাৰ প্ৰতি এটা দৃষ্টিভংগী আছে আৰু সেই দৃষ্টিভংগীটো ভালো হ'ব পাৰে বেয়াও হ'ব পাৰে আৰু সেই ভাল বেয়া আমি ভাবি মেলি আলোচনা কৰি তাৰ পিছত আমাৰ আচৰণটো কি ধৰণৰ হ'ব আমি তাৰপিছত আমাৰ বিহেভিয়াৰ যিটো আমি কওঁ আচৰণ আমি দেখুৱাওঁ। গতিকে কথাটো হ'ল যে মনোভাৱ আৰু আচৰণ এই দুটা বস্তুৰ মাজতে সংগতি আছে, ৰিলেশ্যনশ্বিপ আছে, মানে দেৰ ইজ এ ৰিলেশ্যনশ্বিপ বিটুইন এটিটিউড আৰু বিহেভিয়াৰ। মনোভাৱ আৰু আচৰণৰ মাজত সম্বন্ধ আছে, সম্পৰ্ক আছে। গতিকে এই বস্তুখিনি আমি আগতেও আলোচনা কৰিছোঁ, কথা পাতিছোঁ, ক্লাছত কোৱা হৈছে। আজি আমি আগবাঢ়িম বেলেগ কিছুমান বিষয়লৈ, যেনেকৈ আমি আজি পঢ়িম ষ্টেৰিঅ'টাইপ কি হয় তাৰে বিষয়ে আমি পঢ়িম, আলোচনা কৰিম। তাৰ পিছত কুসংস্কাৰ কি হয় তাৰে বিষয়ে আলোচনা কৰিম আৰু বৈষম্য ডিছক্ৰিমিনেশ্যন সেয়া কি হয় তাৰে বিষয়েও আমি আলোচনা কৰিম। প্ৰথমতে এতিয়া আৰম্ভ কৰোঁ বা কথা এটা কওঁ যে এই যে বিভিন্ন ধৰণৰ গোট আছে, হয় কি নহয়? আমি এখন সমাজত আছোঁ, গতিকে তাতে বিভিন্ন ধৰণৰ গোট আছে। এতিয়া আমাৰ বন্ধু বান্ধৱৰে অকল গোট বুলি নহয়, ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় তাৰপিছত বয়স হিচাপে আমি কাৰোবাক এটা গোটত বান্ধ খুৱাই দিওঁ বা কি লিংগ পুৰুষ নে মহিলা সেই হিচাপতো আমি বান্ধ খুৱাই দিওঁ যে ইহঁত এটা গোট হয়, পুৰুষসকল এটা গোট হয় বা মহিলাসকল এটা গোট হয়। তেনেধৰণে আমি বস্তুটো বান্ধ খুৱাই দিওঁ বা এনেকে এটা কেটেগৰীত ভৰাই দিওঁ। গতিকে কি হয়, এই যিবোৰ গোট আছে সেই গোটবোৰৰ বিষয়ে আমাৰ ভাল ধাৰণাও থাকে আৰু কেতিয়াবা কেতিয়াবা কি হয় আমাৰ বেয়া মনোভাৱ এটাও থাকে, হয় কি নহয়? এতিয়া চবৰে কাৰণেতো আমাৰ ভাল ভাৱধাৰা নাথাকে, কিছুমানৰ আমাৰ অকণমান বেয়াও ভাৱধাৰা থাকে। গতিকে কথা হ'ল যে এই যেতিয়া আমাৰ বেয়া ভাৱধাৰা থাকে এটা গোটৰ প্ৰতি বা সেই গোটৰ মানুহৰ প্ৰতি, তেতিয়া কি হয় আমাৰ এটিটিউড মানে আমাৰ মনোভাৱ, তাৰপিছত আমাৰ বিশ্বাস, আমাৰ আচৰণ সেয়া সলনি হৈ ফালে অকণমান কি হয়, অকণমান নেতিবাচক পথৰ ফালে যায়গে। এতিয়া প্ৰথমটো যিহেতু মই ক'লো ষ্টেৰিঅ'টাইপ। এতিয়া ষ্টেৰিঅ'টাইপত কি কৈছে যে এয়া বিশ্বাস যে কিছুমান বিশেষত্ব আৰু বৈশিষ্ট্য এটা নিৰ্দিষ্ট গোটৰ সদস্যসকলক ভাগ বতৰা কৰে। অৰ্থাৎ আমাৰ এটা বিশ্বাস আছে যে ইহঁত আমাৰ লগৰ নহয়, ঠিক আছে, বা ইহঁত অকণমান বেলেগ হয়। এতিয়া ধৰি লওক মই মহিলা হয় কি নহয়, আৰু যিবোৰ পুৰুষ থাকিব বা পুৰুষসকল যিবোৰ আছে, মই এই যিটো এটা লাইন তৰি দিম যে মই অকণমান বেলেগ হয়, মোৰ স্বভাৱ অকণমান নম্ৰ হয়, তাৰপিছত মোৰ মাত কথা মিঠা হয়, বা মানে গোট এটা থকাৰ লগে লগে যিখিনি মানে আমি অতদিনে যিখিনি আমি এই আমাৰ যি ছ'চাইটি আছে বা আমি যি পৰিৱেশত ডাঙৰ দীঘল হৈছোঁ, যি আমি শিকি আহিছোঁ, যি আমি দেখিছোঁ, মানে যে কোনোবা অকণমান বেলেগ হ'ব বা সেই গোটটোত আছে কাৰণেই তেনেকুৱা ধৰণৰ হ'ব, সেই বিশ্বাসটো মানে আমি বেলেগ নাভাবোঁ যে সেই গোটটোৰ হয়, সেই গ্ৰুপটোৰ হয়, গতিকে তেনেকুৱাই হ'ব। যিহেতু মহিলা হয়, গতিকে মহিলা বুলি কোৱাৰ লগে লগে মই যেনেকে ক'লো কি নম্ৰ হয়, তাৰপিছত মাত কথাত অকণমান মিঠা হয়, তাৰপিছত ধৈৰ্য বেছি, তাৰপিছত কোনোবাসকলে ক'ব পাৰে যে মহিলাসকলে বেছি কষ্ট কৰিব নোৱাৰে, তেনেকুৱা ধৰণৰ মন্তব্যও দিয়ে। গতিকে এনেকুৱা ধৰণৰ যিবোৰ কয়,
তো তেতিয়া পুৰুষৰ লগত যেতিয়া ৰিঝাই যে নাই পুৰুষসকল বহুত শক্তিশালী হয় তেখেতসকলে বহুত কষ্ট কৰে এনেকুৱা ধৰণৰ ধাৰণা দিয়া হয় গতিকে এইটোৱে হ'ল ষ্টেৰিঅ'টাইপ যে আমি কোনোবা এজন মানুহক দেখাৰ লগে লগে কি কৰোঁ তেওঁ কোনটো গোটৰ হয় গোট এতিয়া বিভিন্ন ধৰণৰ হ'ব পাৰে যেনেকে ভাৰতবৰ্ষৰ বাহিৰৰ হ'লে যে ফৰেনাৰ হয় বিদেশী হয় তেতিয়াহ'লে এই বিদেশী সকলে বেছি ভগৱান নামানে তেনেকুৱা ধৰণৰ কিবা মন্তব্য দি দিয়া যাব পাৰে গতিকে এনেকুৱাবোৰ কি হয় এনেকুৱাবোৰ যেতিয়া আমি ধাৰণা দিওঁ তেতিয়াহ'লে কি হয় এই ষ্টেৰিঅ'টাইপৰ ভিতৰত আহি পৰে যে আমি ষ্টেৰিঅ'টাইপ কৰিছোঁ এটা নিৰ্দিষ্ট গোটৰ সদস্যসকলে ভাগ বতৰা আমি কৰিছোঁ ঠিক আছে এতিয়া ইয়াৰে পিছত আমি যাওঁ কুসংস্কাৰলৈকে এতিয়া কুসংস্কাৰত কৈছে যে ব্যক্তিজন এক নিৰ্দিষ্ট সামাজিক গোটৰ সদস্য হোৱাৰ ওপৰত আধাৰিত কৰি কুসংস্কাৰক এক অনুভৱ হিচাপে সংজ্ঞায়িত কৰা হয় মুখ্যত নেতিবাচক এজন ব্যক্তিৰ প্ৰতি এতিয়া কথা হ'ল যে যেই আমি গম পাওঁ যে এই মানুহজন বেলেগ এটা গোটৰ হয় আমাৰ দৰে নহয় গতিকে কি হয় আমাৰ যিবোৰ ভাৱধাৰা আছে বা আমাৰ যিবোৰ আচৰণ আছে সেয়া অকণমান নেগেটিভ হৈ যায়গে বা সেয়া নেতিবাচক হৈ যায়গে যি কৈছে এতিয়া কথা হ'ল যে ইয়াতে দিয়া আছে যে sources of prejudice মানে কুসংস্কাৰৰ উৎস হয় আত্মসন্মানৰ প্ৰতি ভাবুকি এতিয়া মই যেনেকে ক'লো যে আমি মোৰ এটা নিজা গোট আছে চবৰে নিজা এনেকুৱা গোট আছে গতিকে আমি ভাবো যে আমি যিটো গোটত আছো সেইটো সকলোতকে সৰ্বোচ্চ হয় মানে সকলোতকে ভাল হয় সব দিশে ভাল হয় গতিকে যেই আমি দেখো যে আমাৰ গোটটোৰ প্ৰতি এটা নেগেটিভ ইমেজ বা এটা মানে বেয়া ভাৱধাৰা এনেকুৱা আহি আছে তেতিয়া মানে আমি আনৰ বিষয়ে বেয়া ক'বলৈ আৰম্ভ দিওঁ গতিকে সেইটো এটা কথা হয় যে আমাৰ যিটো থ্ৰেট টু চেল্ফ এষ্টিম বুলি কওঁ বা আত্মসন্মানৰ প্ৰতি ভাবুকি সেইটো যেতিয়া আহে তেতিয়া কি হয় আমি আনৰ প্ৰতি আনৰ বিষয়ে আমি বেয়াকে অকণমান কওঁ তাৰপিছত আছে যে কম্পিটিশ্যন ফৰ ৰিচৰ্চেছ বা সম্পদৰ বাবে প্ৰতিযোগিতা এতিয়া সম্পদৰ প্ৰতি প্ৰতিযোগিতা এতিয়া কথা হ'ল যে আমাক সকলোকে পইচা লাগে তাৰপিছত বস্তু লাগে আৰু যেতিয়া এই পইচা বস্তু কমি যায় গতিকে চবৰে হাহাকাৰ হৈ যায়গে ধৰি লওক বজাৰত কিবা এটা বস্তুৰ নাটনি হৈছে আৰু সেই বস্তুটো চবকেই লাগে গতিকে টানা আজোৰা হয়নে আৰু ধৰি লওক লাষ্ট পিচ কিবা এটা মানে আপোনাৰ পচন্দ লগা কুৰ্তি এটা বা পচন্দ লগা জিন্স এটা লাষ্ট এটাহে আছে ওৱান পিচ এটা পিচহে আছে তেতিয়া কি হয় তেতিয়াও যে বেলেগ আৰু গ্ৰাহক আহিছে তেওঁলোকৰ লগতো টানা আজোৰা লাগে নাই মই আগে চাইছো গতিকে মই আগে কৰিম বস্তুটো ল'ম তেনেকুৱা ধৰণৰ কথা গতিকে ইয়াৰে ওপৰত এটা তথ্যও দিয়া আছে থিয়ৰী এটাও দিয়া আছে সেইটোৰ নাম হৈছে যে ৰিয়েলিষ্টিক কনফ্লিক্ট থিয়ৰী ৰিয়েলিষ্টিক কনফ্লিক্ট থিয়ৰীত কি হৈছিলে গতিকে এইটো এটা মানে এক্সপেৰিমেণ্ট আছিলে তো ৰবাৰ্ছ কেভ এক্সপেৰিমেণ্ট বুলি এইটো আচলতে জনা যায় তো তাতে কি হৈছিলে 12 বছৰীয়া সৰু সৰু ল'ৰা দুটা গোটত মানে ভগাই দিয়া হৈছিলে গতিকে সেই ঠাইখিনিত ইফালেও 12 বছৰীয়া ল'ৰা আৰু ইফালেও গ্ৰুপ বিটো ধৰি লওক 12 বছৰীয়া ল'ৰা গতিকে 11টা কৰি 22টা
ল'ৰা আছিলে গতিকে এতিয়া কি হৈছে দুটা গোটে এই দুটা ল'ৰাৰ গোটে নাজানে যে তাতে আৰু হেৰি আছে বেলেগো আছে গতিকে ইহঁতৰ গোটটোৱে কি হৈছে নিজৰ মাজত খেল ধেমালি কৰিছে ফূৰ্তি কৰিছে আৰু এটা খুব গভীৰ সম্পৰ্ক তুলি উঠিছে বন্ধুত্বৰ এই ল'ৰাকেইটাৰ মাজতো আৰু ইফালেও কি হৈছে যিহেতু ফুৰিবলৈ গৈছে খেল ধেমালি কৰিছে খেলিছে খাইছে একেলগে গতিকে ইহঁতেও বন্ধুত্বৰ মানে পুৰা গঢ়ি তুলিছে আৰু তাৰ পিছত এটা গ্ৰুপে নাম দিছে যে আমি আমাৰ গ্ৰুপটোক মাতিম ইগলছ বুলি আৰু আনটো গোটে কৈছে যে আমি আমাৰ গোটটোক ৰেটলাৰ্ছ বুলি মাতিম তেনেকে ক'লে তাৰ পিছত আছে তেনেকে তাৰ পিছত যেতিয়া তাহাঁতে সন্মুখী হৈছে যেতিয়া এইটো গোটেও গম পালে আৰু এইটো গোটেও গম পালে যে এই এই টুকুৰা জেগাত অকল আমি নাই বেলেগো আছে গতিকে এনেকুৱা ধৰণৰ যেতিয়া গম পালে তেতিয়া কি হ'ল তাহাঁতৰ মাজত কম্পিটিশ্যন হৈ গ'ল আৰু এক্সপেৰিমেণ্ট আছিল যিহেতু গতিকে ৰিচাৰ্চাৰে যোনে এই এক্সপেৰিমেণ্টটো কৰাইছিলে তেওঁ কি কৰিছে গৱেষক জনে কি কৰিছে এনেকুৱা পৰিস্থিতি তুলি ধৰিছে যাতে এনেকুৱা পৰিস্থিতি তুলি ধৰিছে যাতে মানে তাহাঁতৰ মাজত টনা আজোৰা লাগক যে এনেকুৱা এটা ধৰি লওক এটা প্ৰতিযোগিতা এটা আছে তাতে যোন বিজয়ী হ'ব তাহাঁতে পুৰস্কাৰ পাব তাহাঁতে কিছুমান লাভ পাব গতিকে এনেকুৱা ধৰণৰ যেতিয়া প্ৰতিযোগিতা দিয়ে তেতিয়া কি হয় ডেফিনেটলি কম্পিটিশ্যনটো বাঢ়িব হয় কি নহয় গতিকে এই যেতিয়া এনেকুৱা কম্পিটিশ্যন থাকে সম্পদৰ বাবে প্ৰতিযোগিতা থাকে তেতিয়া কি হয় তেতিয়া প্ৰেজুডাইজ কুসংস্কাৰ বাঢ়ে ঠিক আছে ইয়াৰে পিছত আছে সামাজিক শ্ৰেণী বিভাজন আৰু কুসংস্কাৰ এতিয়া কথা হ'ল যে আমি বিভাজন কৰোঁ হয় কি নহয় এতিয়া ধৰি লওক এই ক্ৰিকেট মেটচ এখনে চলি আছে গতিকে তাতে মুম্বাই ইণ্ডিয়ানছ বেলেগ এটা গোট হয় তাৰপিছত ৰাজস্থান ৰয়েলছ এনেকে বেলেগ এটা গোট হয় গতিকে আমি তেতিয়া কি হয় আমি আমাৰ বিভিন্ন যি ঠাই আছে যি ৰাজ্য আছে আমাৰ তেতিয়া কি হয় ভাগ বিভাজন আহি যায় যে মইতো ৰাজস্থান ৰয়েলছকহে ছাপোৰ্ট কৰি আছো গতিকে মই ৰাজস্থান ৰয়েলছৰ লগত আৰু বাকী যোন আছে মই চবকে বেয়া পাওঁ বা মুম্বাইৰ মানুহবোৰকো বেয়া পাওঁ তাহাঁতে মুম্বাই ইণ্ডিয়ানছক যিহেতু ছাপোৰ্ট কৰিছে মই মুম্বাই ইণ্ডিয়ানছকো বেয়া পাওঁ মুম্বাইৰ থকা মানুহখিনিকো বেয়া পাওঁ আৰু সেইফালে যে যোনে ছাপোৰ্ট কৰি আছে তাহাঁতকো বেয়া পাওঁ গতিকে ইয়াতে কি হ'ল ৰাজ্যৰ মাজত যদি এনেকুৱা কিন্তু কি হয় এই গোটেইবোৰ মানুহ একলগ হৈ যায় একলগ কেতিয়া হয় যেতিয়া আমি ৱৰ্ল্ড কাপ বিশ্বকাপ যেতিয়া আমি চাওঁ হয় কি নহয় তেতিয়া যে ভাৰত জিকিব লাগিব তেতিয়া কি হৈছে যে এই যিবোৰ আমি এনেকে গোট কৰি দিছিলো সেই গোটেই গোটবোৰ এটা মিলি এক ডাঙৰ গোট হৈছে এইখিনি শ্ৰেণী নহয় আমাৰ ইমান ডাঙৰ আমি এই গোটেইখিনি মিলি আমি এক হওঁ ঠিক আছে যে আমি ভাৰতীয় হওঁ যে মই অসমীয়া তুমি বঙালী অমুক মহাৰাষ্ট্ৰীয়ান তেনেকুৱা নহয় যে আমি সকলো ভাৰতীয় হয় আৰু ভাৰতে জিকিব লাগিব গতিকে ইয়াতে কি হৈছে সামাজিক শ্ৰেণী বিভাজন ইয়াতে অকণমান বহলাই দিয়া গৈছে হয় কি নহয় গতিকে যেতিয়া বহলাই দিয়া যায় তেতিয়া কি হয় আমাৰ প্ৰেজুডাইজ বা কুসংস্কাৰ কম হয় আৰু যেতিয়া বস্তুবোৰ সৰু সৰু হৈ থাকে তেতিয়া কি হয় যে আমাৰ যি প্ৰেজুডাইজ আছে বা যি কুসংস্কাৰ আছে সেয়া কম হয় ঠিক আছে তাৰ পিছত এইবাৰ আমি আলোচনা কৰিম বৈষম্য এতিয়া ইয়াতে কৈছে যে লক্ষ্য গোটৰ সদস্যসকলৰ প্ৰতি পক্ষপাত
দুষ্ট গোটৰ সদস্যসকলৰ দ্বাৰা বৈষম্যমূলক আচৰণ, মৌখিক আক্ৰমণ, হিংসাত্মক আচৰণ আদিৰ ৰূপত বৈষম্য প্ৰকাশ কৰা হয়। এতিয়া বৈষম্য মানে হৈছে ডিছক্ৰিমিনেশ্যন। গতিকে আমি প্ৰেজুডাইচত কি হয়, আমি যে কাৰোবাক বেয়া পাওঁ সেইটো পুতুককৈ গম পোৱা নাযায়, কিন্তু ডিছক্ৰিমিনেশ্যনত এনেকুৱা হয় বা বৈষম্যত এনেকুৱা হয় যে আমি তাহাঁতক বেয়া পাওঁৱেই। গতিকে আমি যিহেতু বেয়া পাওঁ, গতিকে আমি বেয়াকৈ ক'ব পাৰোঁ, তাৰপিছত আমি হিংসাত্মক আচৰণ দেখুৱাব পাৰোঁ বা আৰু বেয়াকেও ক'ব পাৰোঁ, তেনেকুৱা মানে এগালমান বস্তু আছে। এতিয়া কথা হ'ল যে ইয়াতে সহায় কৰিবলৈ অনিচ্ছা, টোকেনবাদ, বিপৰীত বৈষম্য হৈছে বৈষম্যৰ বিভিন্ন প্ৰকাৰ, যিবোৰ মানে পুতুককে গম নাপায় কিন্তু মানুহে কৰি আহিছে, বা বৈষম্যক মানে কি কওঁ, বস্তুটো আগবঢ়াই দিছে বৈষম্যকে। এতিয়া কথা হ'ল যে আমি যদি কোনোবা এটা গোটক ভাল নাপাওঁ, তেতিয়াহ'লে কি হয়, আমি তেওঁলোকক সহায় নকৰোঁ। এতিয়া ধৰি লওক কোনোবা ইয়াতে যদি কোনোবা চীনৰ মানুহ, ঠিক আছে, চাইনিজ কোনোবা আহিছে আৰু ধৰি লওক মোৰ কিবা এটা বেয়া ভাৱ আছে তেওঁলোকৰ প্ৰতি, যে চাইনিজ মানুহসকল এনেকুৱা হয় তেনেকুৱা হয়, মই ভাল নাপাওঁ। গতিকে চীনৰ মানুহবোৰৰ প্ৰতি মোৰ অকণমান বেয়া ভাৱ এটা আছে। গতিকে তাতে কি হৈছে, যেই বেয়া ভাৱ থকা বুলি যিহেতু আছে বেয়া ভাৱ এটা, গতিকে কোনোবাই যদি মোৰ ওচৰত ভাড়া ঘৰ বিচাৰি আহিছে, কোনোবা চীনৰ মানুহ, গতিকে মই তেওঁলোকক কৈ দিম যে নাই নাই নাই, যদিও মোৰ ঘৰত ভাড়া ঘৰ এভেইলেবল আছে, খালী আছে ৰুম, কিন্তু মই কৈ দিম যে নাই, এতিয়াতো খালী নাই, আপোনালোকে বেলেগত বিচাৰক। গতিকে এই যে সহায় কৰিবলৈ অনিচ্ছা, এইটো এটা বৈষম্যৰ এক প্ৰকাৰ হয়। তাৰপিছত টোকেনবাদ। এতিয়া টোকেনবাদ বা যিটো আমি টোকেনিজম বুলিও আমি জানো, সেয়া ইয়াতে কি হয়, বোৰ শিকোঁ। এতিয়া সৰুৰ পৰা ডাঙৰ হৈছোঁ, যে আমি শিকিয়েতো ডাঙৰ হৈছোঁ, হয় কি নহয়? গতিকে আমি আমাৰ মা দেউতাক অনুকৰণ কৰি শিকোঁ। তাৰপিছত আমাৰ দাদা থাকে, বাইদেউ থাকে, তেনেকে বিভিন্নজনৰ পৰা আমি শিকোঁ। এতিয়া ধৰি লওক এনেকুৱা এটা পৰিস্থিতি যে আমাৰ ঘৰৰ যিগৰাকী সহায়িকা আছে, ধৰি লওক, তো সহায়িকাজনীৰ লগত মই ধৰি লওক ভাল ব্যৱহাৰ নকৰোঁ। সহায়িকা গৰাকী যেতিয়া পানী খোজে, মই বেলেগ এটা গ্লাছত দিওঁ বা প্লাষ্টিকৰ গ্লাছ এটা দিওঁ আৰু তাই খোৱাৰ পিছত পেলাই দিওঁ, তেতিয়া কি হ'ব, তেতিয়া মোৰ ল'ৰা ছোৱালীয়ে কি শিকিব? মোৰ ল'ৰা ছোৱালীয়ে শিকিব যে ভেদভাৱ কৰিব লাগে। তাৰপিছত যিবোৰ আমাতকে দুৰ্বল, আৰ্থিকভাৱে দুৰ্বল হ'ব পাৰে, বা জ্ঞানৰ ক্ষেত্ৰত অকণমান দুৰ্বল হ'ব পাৰে, বা তেনেকুৱা ধৰণৰ বিভিন্ন ক্ষেত্ৰত যিবোৰ দুৰ্বল হয়, তো তেওঁলোকৰ প্ৰতি আমি নেগেটিভ বিহেভিয়াৰ, মানে নেতিবাচক আচৰণ আমি কৰিব লাগে, তেনেকুৱা বস্তু শিকে। কিন্তু এতিয়া মই যদি এনেকুৱা ধৰণৰ পৰিস্থিতি বা এনেকুৱা ধৰণৰ উদাহৰণ দেখাওঁ মোৰ ল'ৰা ছোৱালীৰ আগত, যে সহায়িকা গৰাকীৰ লগত মই খুব ভালদৰে ব্যৱহাৰ কৰোঁ, তাৰপিছত আমি একেলগে যি পূজা পাতল হয় বা যি ফেষ্টিভেলছ বা যি উৎসৱ হয়, তেতিয়াও আমি খুব মিলি জুলি আমি একেলগে চেলিব্ৰেট কৰোঁ, একেলগে এনজয় কৰোঁ। তেনেকুৱা ধৰণৰ বস্তু যদি মোৰ ল'ৰা ছোৱালীয়ে দেখে, তেতিয়া কি শিকিব, যে আমি সকলো সমান হয়, আৰু আমি সকলোকে লৈ এইখন সমাজ
আগবঢ়াই নিব লাগিব গতিকে তেতিয়া কি হয় তেতিয়া এই যে ষ্টেৰিঅ'টাইপ কুসংস্কাৰ আৰু বৈষম্য এইবোৰ কি হয় এইবোৰ হ্ৰাস হয়গে হয় কি নহয় যেতিয়া গতিকে কথা হ'ল যে বস্তুবোৰ শিকে যিখন সমাজত আছো সেই সমাজৰ মানুহৰ পৰা সৰু ল'ৰা ছোৱালীয়ে শিকে আৰু তাৰ পিছত আছে যে আহ আৰু শিকা বস্তুটো হ'ল যে সমাজৰ পৰা শিকো আৰু কি হয় দেখি দেখিও শিকো বা তাৰ পিছত আমাক যদি কোৱা হয় যে অমুকৰ লগত লগ নহবি এইটো নকৰিবি তেতিয়া তেনেকেও আমি শিকো হয় কি নহয় আমি চাই চাই শিকো তাৰ পিছত আমাক যেতিয়া কোৱা হয় যে যেতিয়া ডিৰেক্টলি কোৱা হয় যে এইটো কৰিব লাগে এইটো কৰিব নালাগে তেনেকেও আমি শিকো তাৰ পিছত আছে বৰ্ধিত অন্তৰ্গত সম্পৰ্ক অৰ্থাৎ ইনক্ৰিজড ইণ্টাৰগ্ৰুপ কণ্টেক্ট এতিয়া ইয়াতে কথা হ'ল যে আমি যেতিয়া মানুহক ঘনকৈ লগ পাওঁ তেওঁলোকৰ লক্ষ্যৰ বিষয়ে আমি জ্ঞান অৰ্জন কৰোঁ তাৰ পিছত তেওঁলোকৰ ভাৱধাৰা তেওঁলোকৰ কৃষ্টি সংস্কৃতি তেতিয়া আমাৰ যিবোৰ বেয়া ভাৱধাৰা আছে তেওঁলোকৰ প্ৰতি সেইবোৰ কি হয় সেইবোৰ কমি যায় কাৰণ কি আমি তেওঁলোকৰ কথা শুনিছো বা কোনোবাই তেওঁলোকৰ লগত বেয়া ব্যৱহাৰ কৰা দেখিছো কাৰণেহে আমাৰ সেই বস্তুটো মগজুত আছে যে আমিও তেওঁলোকৰ লগত বেয়া আচৰণ কৰিব লাগে কিন্তু আমি যেতিয়া মানুহৰ লগত বেছিকৈ আলোচনা কৰোঁ বেছিকৈ লগ পাওঁ তেওঁলোকৰ বিষয়ে আৰু গভীৰত যেতিয়া গম পাবলৈ ধৰোঁ তেতিয়া আমি বুজো যে তেওঁলোক তেনেকুৱা নহয় আমি যি তেওঁলোক বেয়া হয় কিবা হয় সেয়া ভাবিছো তেওঁলোক তেনেকুৱা নহয় গতিকে সেই কথাবোৰ আমি গম পাওঁগে তাৰ পিছত আছে পুনৰ শ্ৰেণী বিভাজন যিটো কোৱা হৈছে যে ৰিকেটেগৰাইজেশ্যন অলপ আগতে মই যিটো উদাহৰণ দিলো অলপ আগতে যিটো উদাহৰণ দিছিলো যে ধৰি লওক মই ক্ৰিকেট মেচ চলি আছে গতিকে যিহেতু আই পি এলত কি হয় যে বিভিন্ন ৰাজ্যৰ পৰা ক্ৰিকেট খেলুৱৈসকল যায় ক্ৰিকেটৰ দল যায় হয় কি নহয় গতিকে ধৰি লওক মই ৰাজস্থান ৰয়েলছক মোৰ ছাপৰ্টটো দিছো গতিকে যোনে যোনে মুম্বাই ইণ্ডিয়ানছক ছাপৰ্ট কৰি আছে বা মুম্বাইৰ যিসকল মানুহ হয় তেওঁলোকক মই এতিয়া একদম দেখিব নোৱাৰা হৈ গলো যদিও তেওঁলোক ভাৰতীয় যদিও তেওঁলোক মোৰে বাই ভনী বা ভাইটি দাদা কিন্তু তেওঁলোকক মই এতিয়া বেয়া পাওঁ কাৰণ কি তেওঁলোক হৈছে মুম্বাই ইণ্ডিয়ানছৰ ছাপৰ্টাৰ আৰু মইতো ৰাজস্থান ৰয়েলছৰ গতিকে এই যিবোৰ সৰু সৰু গোট আছে সেই গোটবোৰক আমি ডাঙৰ কৰিব লাগিব গোটটো আমি বঢ়াব লাগিব তেতিয়া কি হয় তেতিয়া এই ষ্টেৰিঅ'টাইপ কুসংস্কাৰ আৰু বৈষম্য তাৰে হ্ৰাস হয় এতিয়া কথাটো হ'ল যে এতিয়া যেতিয়া ভাৰতে যেতিয়া বিশ্বকাপ খেলিবলৈ যায় তেতিয়া কি হয় তেতিয়া গোটটো আমাৰ বাঢ়ি যায় হয় কি নহয় আগৰ উদাহৰণটোত যেনেকে কৈছিলো যে গোটটো বাঢ়ি যোৱাৰ লগে লগে গোটটো বাঢ়ি যায়গে গতিকে তেতিয়া কি হয় তেতিয়া এই যে মুম্বাই ইণ্ডিয়ানছক ছাপৰ্ট কৰা বা যিসকল মুম্বাইৰ মানুহ আছে তেওঁলোকৰ প্ৰতি যিবোৰ ভাৱ আছিলে বেয়া ভাৱ আছিলে সেইবোৰ আমাৰ কমি যায় হয় কি নহয় কিয় কমি যায় কাৰণ কি এতিয়া আমি সকলোৱে মিলি এটাই কথা বিচাৰো যে ভাৰত জিকক আৰু ভাৰতীয় হিচাপে আমি গৌৰৱ অনুভৱ কৰো গতিকে সেয়াই হৈছে কথা যে আমি পুনৰ শ্ৰেণী বিভাজন কৰিব লাগে তাৰ পিছত আমাৰ নেক্সট যিটো বিষয় আছে সেয়া হৈছে অপৰাধ বোধৰ উৎপত্তি কুসংস্কাৰৰ পৰা হৈছিলে অকে এতিয়া কথা হ'ল যে এই যি কুসংস্কাৰ আছে সেই কুসংস্কাৰে কি কৰে এই যে
আমি কেতিয়াবা গিল্টি ফিল কৰোঁ, অপৰাধ কৰা যেন এটা ফিলিং আছে। গতিকে এনেকুৱা নহয়, যদিও কি হয়, আমি নেতিবাচক ভাৱ বা নেতিবাচক আচৰণ এটা দেখুৱাই দিওঁ এটা গোটৰ প্ৰতি বা এজন মানুহৰ প্ৰতি, কাৰণ কি তেওঁ এটা গোটৰ মানুহ হয়। সেই বস্তুটো কি হয়, সেই বস্তুটো কমাব পাৰি। কেনেকে কমাব পাৰি? কাৰণ কি আমি কৰবাত না কৰবাত আমি জানো যে আমি যিটো কাম কৰি আছো সেয়া ভুল হয়, আৰু যেতিয়া সেই ভুলটোৰ কাৰণে আমাৰ মনত যিখিনি কষ্ট হৈ থাকে, সেই বস্তুখিনিক যেতিয়া আমি ৰিফ্লেক্ট কৰিবলৈ শিকো যে মই আজি এটা বেয়া কাম কৰিছো, মই কাৰোবাৰ প্ৰতি বৈষম্য দেখুৱাইছো বা কুসংস্কাৰ ষ্টেৰিঅটাইপ কৰিছো কাৰোবাক, তেনেকুৱা যেতিয়া আমি যেতিয়া ৰিয়েলাইজ কৰো, ৰিফ্লেক্ট কৰো, বুজি পাওঁ, তেতিয়া কি হয়, তেনেকেও কিন্তু কুসংস্কাৰ হ্ৰাস কৰিবলৈ পাৰি। ঠিক আছে, এতিয়া লাৰ্ণিং টু নিগেট ষ্টেৰিঅটাইপছ, ইয়াৰে পিছত আছে ষ্টেৰিঅটাইপবোৰ অস্বীকাৰ কৰিবলৈ শিকা। অ'কে, এতিয়া কথা হ'ল যে যিহেতু আমাৰ সকলোৰে বিবেক আছে, হয় কি নহয়, আৰু আমি সকলোৱে ডিচিশ্যন ল'ব পাৰোঁ, সিদ্ধান্ত ল'ব পাৰোঁ, কি ভাল হয় কি বেয়া হয়। গতিকে যেতিয়া আমি দেখোঁ যে এনেকুৱা ধৰণৰ ষ্টেৰিঅটাইপ হৈ আছে বা কুসংস্কাৰ হৈ আছে, বৈষম্য হৈ আছে, গতিকে তেতিয়াই যদি আমি না কৈ দিওঁ যে নাই, মই এই কামটো নকৰোঁ, মই ষ্টেৰিঅটাইপ নকৰোঁ, বা মই প্ৰেজুডাইজ কাৰোবাৰ প্ৰতি নকৰোঁ, বৈষম্য ডিছক্ৰিমিনেট কাকো নকৰোঁ, তেতিয়া কি হয়, তেনেকেও কিন্তু হ্ৰাস কৰিব পাৰি ষ্টেৰিঅটাইপ, কুসংস্কাৰ আৰু বৈষম্য। ইয়াৰে পিছত আছে ছ'চিয়েল ইনফ্লুৱেঞ্চ, অৰ্থাৎ সামাজিক প্ৰভাৱ। এতিয়া কৈছে যে social influence plays important role in formation and maintenance of stereotype and prejudices. এতিয়া কথা হ'ল যে আমাৰ ধৰি লওক কাৰোবাৰ প্ৰতি এটা ধাৰণা আগৰ পৰা আছে, আৰু আমি যেতিয়া দেখিছোঁ, ধৰি লওক মোৰ এনেকুৱা এটা ধাৰণা আছে যে যিসকল বিদেশৰ মানুহ হয়, তেওঁলোকে ভগৱানক ইমান নামানে, আৰু ধৰি লওক মই দুই এটা বিদেশী দাম্পত্য লগ পাইছো, আৰু তাহাঁতে নাই আমি মন্দিৰ চাৰ্চত ইমান গীৰ্জাত ইমান নাযাওঁগে, আমি ফুৰিবলৈ যাম। গতিকে যিহেতু দেখিলো বস্তুটো, যদিও বাকী 90% মানুহে চাগে যায়গে, পূজা পাতল কৰেগে, কিন্তু যিহেতু মইনো এতিয়া মোৰতো সম্ভৱ নহয় ন যে মই গোটেই 90% মানুহকে লগ পাম, হয় কি নহয়, কৰবাত এটা দুটা হে লগ পাম। গতিকে সেই এটা দুটাই যদি মোৰ যিটো ভাৱধাৰা আছে, সেই ভাৱধাৰাটোৰ লগত যদি মিলে, তেতিয়াহ'লে কি হ'ব, তেতিয়াহ'লে মোৰ সেই ষ্টেৰিঅটাইপ, কুসংস্কাৰ আৰু বৈষম্য তেনেকে থাকিব। কিন্তু যদি বেলেগ হয়, মোৰ যি নেতিবাচক ভাৱধাৰা আছিলে, সেই হিচাপত যদি বেলেগ হয়, তেতিয়াহ'লে কি হ'ব, তেতিয়াহ'লে এই যে ষ্টেৰিঅটাইপ আছে, কুসংস্কাৰ আছে, বৈষম্য আছে, গতিকে সেয়া কি হ'ব, হ্ৰাস হ'ব। ঠিক আছে, গতিকে আমাৰ এইখিনিয়ে বিষয় আছিলে এটিটিউড আৰু বিহেভিয়াৰৰ বিষয়, অৰ্থাৎ মনোভাৱ আৰু আচৰণৰ বিষয়। এতিয়া কথাটো হ'ল যে আমাৰ যিখন কিতাপ আছে, ইন্ট্ৰডাকশ্যন টু চাইকলজি, এইখন কিতাপত বা আমি কি আমি কভাৰ কৰিলোঁ বস্তুখিনি, আমি আকৌ এবাৰ আওৰাই লওঁ। প্ৰথমতে আমি আগতে কভাৰ কৰিছোঁ ছ'চিয়েল চাইকলজি কি হয়, অৰ্থাৎ সামাজিক মনোবিজ্ঞান কি হয়। এতিয়া সামাজিক মনোবিজ্ঞান আকৌ এবাৰ আওৰাই লওঁ। ইয়াতে কোৱা হৈছিলে যে আমি আনৰ বিষয় কেনেকুৱা আমাৰ ভাৱ আছে, বা আমি
তেওঁলোকৰ বিষয়ে কি ভাবোঁ বা তেওঁলোকৰ প্ৰতি আমি কেনেকুৱা আচৰণ কৰোঁ যেতিয়া তেওঁলোক থাকে এটা সামাজিক পৰিস্থিতিত। গতিকে সেইটোৱে হৈছে সামাজিক মনোবিজ্ঞান। তাৰপিছত আমি আলোচনা কৰিছিলোঁ যে নেচাৰ কি হয়, ইয়াৰে প্ৰকৃতি কি হয় সামাজিক মনোবিজ্ঞানৰ। গতিকে তাতে আমি চাইছিলোঁ যে চাইণ্টিফিক মেথডছ ইউজ কৰা হয়, মানে বৈজ্ঞানিক যিবোৰ টেকনিক আছে সেইবোৰ ব্যৱহাৰ কৰা হয়। এনেকুৱা নহয় যে আমি পুতুককৈ এটা মন্তব্য দি দিছোঁ যে এইটো হয় সেইটো হয় এনেকৈ কৰে, তেনেকুৱা নহয়। আমি পুৰা এটা ৰুলছ আৰু ৰেগুলেশ্যন আমি ফ'ল' কৰোঁ। তাৰপিছত আমি কি কৰোঁ, আমি ৰিচাৰ্চ কৰোঁ। তাৰপিছত সামাজিক মনোবিজ্ঞানে কি কৰে যে এজন মানুহে কি ভাবি আছে বা কেনেকুৱা ফিল কৰি আছে বা কেনেকুৱা আচৰণ দেখুৱায় সেয়াও চোৱা যায়। আৰু এই যে আচৰণ দেখুৱায় বা ভাবে, সেয়া সামাজিক যি পৰিস্থিতি তাতে কেনেকুৱা হয়। তাৰপিছত আমি চাইছিলোঁ যে এই সামাজিক মনোবিজ্ঞান আৰু বাকী কি বিভাগ আছে যাৰ লগত লিংক আছে, হয় কি নহয়, যাৰ লগত সম্পৰ্ক আছে। প্ৰথম কথা হ'ল যে মনোবিজ্ঞান আৰু এন্থ্ৰপলজি এই দুটা বিষয়ৰো খুব সাংঘাতিক এটা সম্পৰ্ক আছে। কাৰণ কি ইয়াতে কোৱা হৈছে যে আমি অকল যে ছ'চিয়েল এনিমেল হিচাপে যে আমি মানুহক চাম তেনেকুৱা নহয়। সাংস্কৃতিক দিশৰ পৰাও আমি মানুহক চাব লাগে। তাৰপিছত কথা হ'ল যে অৰ্থনীতিৰ লগতো আমি বহুতখিনি সম্পৰ্ক আছে। এয়া যি আছে সামাজিক মনোবিজ্ঞান সেয়াও আছে। তাৰপিছত পলিটিকেল চায়েন্সৰ লগতো বহুতখিনি সম্পৰ্ক আছে, ছ'চিয়লজি, তেনেকুৱা বিভিন্ন ধৰণৰ। আৰু মনোবিজ্ঞানৰ ভিতৰতেই যিখিনি ভাগ আছে, ধৰি লওক ক্লিনিকেল হওক, কগনিটিভ হওক, গতিকে এনেকুৱা বিভিন্ন ধৰণৰ যিবোৰ ভাগ আছে তাৰে লগত সম্পৰ্ক আছে। তাৰপিছত কৈছে যে আমাৰ যি লেভেলছ আছে ছ'চিয়েল বিহেভিয়াৰ বা সামাজিক আচৰণৰ কথা হ'ল যে প্ৰথমটোতো আমি নিজৰ লগতে হয়, যিটো আমি কওঁ, হয় কি নহয়, আমি নিজৰ লগতে কথা পাতোঁ বা নিজৰ প্ৰতি যি মনোভাৱ আছে সেয়া এটা হ'ব পাৰে। তাৰপিছত আমি যেতিয়া অন্য মানুহৰ লগত আমি যেতিয়া কথা পাতোঁ সেইটোও এটা বেলেগ এটা লেভেল হয়। তাৰপিছত আমি যেতিয়া গোটত থকা লোকসকলৰ লগত যেতিয়া আমি আলোচনা কৰোঁ সেইটোও এটা হয়। তাৰপিছত আমি নিজেও যেতিয়া এটা গোটত থাকোঁ আৰু তাৰপিছত আৰু বেলেগ গোটৰ লগতো যেতিয়া আলোচনা কৰোঁ সেইবোৰো বেলেগ বেলেগ লেভেলছ হয়। তাৰপিছত এতিয়া ছ'চিয়েল চাইকলজি বা সামাজিক মনোবিজ্ঞানৰ ভিতৰত যিবোৰ আমাৰ তথ্য আছে, যিবোৰ কমন হয়, পপুলাৰ হয়, যেনেকৈ এলবাৰ্ট বেণ্ডুৰাই দিয়া যিটো থিয়ৰী আছিলে সেইটো খুব ইম্পৰ্টেণ্ট হয়। তাৰপিছত আমাৰ ক্লাছিকেল কণ্ডিশ্যনিং, তাৰপিছত চান্স কণ্ডিশ্যনিঙে হওক, তাৰপিছত অপাৰেণ্ট কণ্ডিশ্যনিং, এইবোৰ খুব জৰুৰী হয়। তাৰপিছত যিবোৰ কগনিটিভ থিয়ৰিজ আছে সেইবোৰো খুব জৰুৰী হয়। তাৰপিছত কি হৈছিলে যে তাৰপিছত আমি পঢ়িছিলোঁ ছ'চিয়েল কগনিশ্যনৰ বিষয়ে। আমি এই যে আমাৰ আচৰণবোৰ কেনেকৈ আহিছে আমি তাৰে বিষয়ে কথা পাতিছিলোঁ। প্ৰথমটো আছিলে যে স্কিমা বুলি কোৱাৰ লগে লগে আমাৰ বিভিন্ন ধৰণৰ স্কিমা আছে, হয় কি নহয়। এতিয়া কেনেকুৱা ধৰণৰ যে মানুহৰ বিষয়েও আমাৰ এটা আইডিয়া আছে, হয় কি নহয়, যে কেনেকুৱা হয় তাৰে বিষয়েও যে অ'কে তেওঁ অমুক ৰাজ্যৰ মানুহ হয় গতিকে তেওঁ এনেকুৱা হ'ব,
সেইটো এটা আমাৰ স্কিমা তাৰপিছত সেলফ স্কিমা নিজৰ বিষয়ে যিখিনি ধাৰণা সেইটো হ'ল সেলফ স্কিমা তাৰপিছত গ্ৰুপ যে গ্ৰুপত কি হয় এই যে ষ্টেৰিঅটাইপ কৰা বুলি যে কথাটো আমি আলোচনা কৰিছো ষ্টেৰিঅটাইপৰ আমি ডেফিনিশ্যনটো আকৌ এবাৰ চাই লৈছো কুসংস্কাৰ কৈছে যে ব্যক্তিজন এক নিৰ্দিষ্ট সামাজিক গোটৰ সদস্য হোৱাৰ ওপৰত আধাৰিত কৰি কুসংস্কাৰ এক অনুভৱ হিচাপে সংজ্ঞায়িত কৰা হয় মুখ্যত নেতিবাচক এজন ব্যক্তিৰ প্ৰতি গতিকে ইয়াতে কৈছে যে যিহেতু আমি গোট এটাত থকাৰ কাৰণে আমি আমাৰ নেতিবাচক আচৰণ আমি দেখুৱাওঁ হয় কি নহয় গতিকে এই যে গ্ৰুপ স্কিমা আছে বস্তুবোৰ ইয়াৰ পৰাই হয় কাৰণ কি আমি যেতিয়া আমি বস্তু এটাৰ লগত সন্মুখীন হওঁ বা মানুহ এজনৰ লগত সন্মুখীন হওঁ বা এটা পৰিস্থিতিৰ লগত সন্মুখীন হওঁ তেতিয়া কি হয় আমাৰ যি এক্সপিৰিয়েঞ্চ আছে সেইবোৰ আমি সৰু সুৰাকে আমি আমাৰ মগজুত ভৰাই থৈ দিওঁ আৰু এইবোৰ বস্তুৱে কি হয় পিছলে স্কিমা হয় আৰু এই স্কিমা বোৰে কি কৰে যদি মানে বস্তুবোৰ একেধৰণে চলি গৈ থাকে তেতিয়াহ'লেও কি হয় এই কুসংস্কাৰ ডেভেলপ হোৱাত সহায় কৰে তাৰপিছত আমি ৰোল স্কিমা ইভেন্ট স্কিমা এইবোৰৰ বিষয়েও আমি আলোচনা কৰিছিলো তাৰপিছত আমি চাইছিলো যে হেৰি পাৰ্চন পাৰচেপশ্যন যেনেকে কেনেকে ইম্প্ৰেশ্যন ফৰ্ম হয় ধৰি লওক প্ৰথম যেতিয়া লগ পাইছো সেই ইম্প্ৰেশ্যনটোৱেও বহুতখিনি প্ৰভাৱ পেলায় তাৰপিছত লাষ্টৰ ফালে যেতিয়া আমি কথা পাতিছিলো মানুহজনৰ লগত সেই বস্তুখিনিও প্ৰভাৱ পেলায় তাৰপিছত ট্ৰেড চেন্ট্ৰেলিটি এইবোৰ বস্তু আমি চাইছিলো যাৰ হওক বহুতখিনি বস্তু সামাজিক মনোবিজ্ঞানৰ ভিতৰত আলোচনা কৰিবলগীয়া আছে যেনেকে ইণ্টাৰপাৰ্চনেল এট্ৰেকশ্যনে হওক তাৰপিছত গোটৰ বিষয় তাৰপিছত সংস্কৃতি আৰু আত্মৰ বিষয় তেনেকুৱা বিভিন্ন ধৰণৰ আছে টপিক আপোনালোকে যদি কিতাপখন চাই তেতিয়াহ'লে তাতে পাবই আৰু আমিও ইয়াতে আলোচনা কৰি যাম কিন্তু আজি আমি যি আমাৰ এটিটিউড আৰু বিহেভিয়াৰ অৰ্থাৎ মনোভাৱ আৰু আচৰণ যি আছিলে তাৰে ওপৰতে আলোচনা তাৰে ওপৰতে আমি আলোচনাটো সীমিত ৰাখিম আৰু আমি আকৌ এবাৰ আলোচনা কৰো কথাটো হ'ল যে এই যিটো বিষয় আছে এইটো আপোনালোকে পাব ইন্ট্ৰডাকশ্যন টু সাইকোলজি যিখন কিতাপ আছে তাৰে ব্লক 2 ইউনিট 5 তাতে এটিটিউড এণ্ড বিহেভিয়াৰ বুলি আছে অৰ্থাৎ মনোভাৱ আৰু আচৰণ বুলি আছে আৰু কৈছে যে মনোভাৱ আৰু আচৰণৰ সম্পৰ্ক আছে আৰু এই সম্পৰ্কটো এনেকুৱা যে মনোভাৱেও আচৰণক কি কৰে এটা ডিৰেকশ্যন দিয়ে বা আচৰণেও আমাৰ যি মনোভাৱ আছে সেয়া ডিৰেকশ্যন দিয়ে আৰু কেতিয়াবা কি হয় যে আমাৰ এটিটিউড আৰু বিহেভিয়াৰ একে সমানত যোৱা নাই আমি ভাবো কিবা এটা কিন্তু আমি কৰি আছো কিবা এটা সেইটো কি হয় সেইটোক কৈ কগনিটিভ ডিছনেন্স বুলি গতিকে কি হয় তেতিয়া আমি কি কৰো যদি ডিছনেন্সটো বহুত বেছি অশান্তিকৰ হয় তেতিয়া আমি সেই ডিছনেন্সটো কমাবলৈ চাওঁ যে আমাৰ যি মনোভাৱ আছে মনোভাৱ আৰু আচৰণ একেই হ'ব লাগিব তেনেকুৱা ধৰণৰ কথা যে ইয়াৰে মাজত মানে খেলি মেলি হ'ব নালাগে মনোভাৱ আৰু আচৰণ একে সমান লেভেলত যাব লাগিব সেইটো এটা থিয়ৰী আছে লিঅন ফেষ্টিঞ্জাৰ তেখেতে এই যি তথ্য আছে এই তথ্যটো দিছিলে তাৰপিছত হয় আজি আমি কি আলোচনা কৰিছিলো প্ৰথমটো আমি আলোচনা কৰিছিলো যে ষ্টেৰিঅটাইপ গতিকে ষ্টেৰিঅটাইপত আমি কি আলোচনা কৰিছিলো যে ষ্টেৰিঅটাইপ হৈছে বিশ্বাস যে কিছুমান বিশেষত্ব আৰু বৈশিষ্ট্য
এটা নিৰ্দিষ্ট গোটৰ সদস্যসকলে ভাগ বতৰা কৰে যেনেকে মই লিংগৰ যি বিভাজন কৰে বুলি কৈছিলো যে কাৰণ কি মই এগৰাকী ছোৱালী হয় বা এগৰাকী মহিলা হয় সেইকাৰণে মোৰ এই নিৰ্দিষ্ট যি কোৱালিটিজ আছে সেই থাকিব বুলি মানুহবোৰে কি কৰে যে মানুহবোৰে ষ্টেৰিঅ'টাইপ কৰি দিয়ে কেতিয়াবা সেই যি গুণ আছে সেই গুণবোৰ ভাল গুণো হ'ব পাৰে আৰু কেতিয়াবা এনেকুৱা হয় যে সেই গুণবোৰ বেয়া গুণো হ'ব পাৰে যে তাই ছোৱালী হয় সেইকাৰণে মাত কথাত মিঠা হয় তাৰপিছত ছোৱালী হয় কাৰণে কাম কৰিব জানে বা ল'ৰা হয় কাৰণে কষ্ট কৰিব জানে বা ছোৱালী হয় কাৰণে বেছি কষ্ট কৰিব নোৱাৰে এনেকুৱা ধৰণৰ বিভিন্ন যি মন্তব্য আছে মন্তব্য দি দিয়ে গতিকে যে মানুহ গোটটো যিটো গোটৰ হয় সেই গোটটোৰ পৰা অকনমান নিলগে আহে অকনমান বেলেগো যে হ'ব পাৰে সেই ভাৱধাৰাটো বহুতৰ নাথাকে গতিকে সেয়াই হৈছে ষ্টেৰিঅ'টাইপ তাৰ পিছত আছে কুসংস্কাৰত কৈছে যে ব্যক্তিজন এক নিৰ্দিষ্ট সামাজিক গোটৰ সদস্য হোৱাৰ ওপৰত আধাৰিত কৰি কুসংস্কাৰক এক অনুভৱ হিচাপে সংজ্ঞায়িত কৰা হয় মুখ্যত নেতিবাচক এজন ব্যক্তিৰ প্ৰতি তাৰ পিছত কৈছে যে আত্মসন্মানৰ প্ৰতি ভাবুকি সম্পদৰ বাবে প্ৰতিযোগিতা সামাজিক শ্ৰেণী বিভাজন আৰু কুসংস্কাৰ হৈছে কুসংস্কাৰৰ উৎস এতিয়া কথাটো হ'ল যে কুসংস্কাৰ ইংৰাজীত ক'ব গ'লে হৈছে প্ৰেজুডাইজ এতিয়া প্ৰেজুডাইজত কি হয় যে মই এটা গোটক ভাল নাপাওঁ গতিকে সেই গোটটোক যিহেতু ভাল নাপাওঁ গতিকে সেই গোটটোক বেলেগ কৰি দিম আৰু যে মই বেলেগ এটা গোটৰ হয় আৰু এনেকুৱা ধৰণৰ আমি কিয় কৰোঁ কাৰণ কি কেতিয়াবা এনেকুৱা হয় আমি যিটো গোটৰ লগত জড়িত হৈ আছো সেই গোটটোৰ বিষয়ে যিটো ইমেজ থাকে অকনমান বা যি প্ৰতিচ্ছবি থাকে সেয়া অকনমান বেয়াও হৈ যাব পাৰে কিবা কথাত হয় কি নহয় গতিকে আমি যিহেতু সেই গোটটোৰ মানুহ হয় আমি ডেফিনেটলি চাম যে আমি এই গোটটোৰ যি বেয়া ছবি গৈ আছে সেইটো আমি আঁতৰাব লাগিব আৰু সেই প্ৰচেষ্টাতে কি হয় যে অমুকৰ গোটটো ইমান ঠিক নহয় এই তাহাঁতে কিবা ভাল নেকি তেনেকুৱা ধৰণৰ কথা আমি কি হয় আমি কওঁগে হয় কি নহয় তাৰপিছত আছে যে কম্পিটিশ্যন ফৰ ৰিচৰ্চেছ অৰ্থাৎ সম্পদৰ বাবে প্ৰতিযোগিতা এতিয়া ইয়াতে কি ইয়াৰে এটা যেনেকে কৈছিলো যে এটা থিয়ৰী আছে আমি আকৌ এবাৰ ৰিভিজনো কৰা হৈ যাব যিহেতু মই আকৌ এবাৰ কৈ আছো সেয়া হৈছে ৰিয়েলিষ্টিক কনফ্লিক্ট থিয়ৰী এতিয়া ইয়াতে কি হৈছিলে ইয়াতে 12 বছৰীয়া ল'ৰা দুটা গোটত ভাগ কৰা হৈছিলে আৰু এটা গোটত 11টা ল'ৰাকে আছিলে আৰু আনটো গোটতো 11টা ল'ৰা আছিলে হয় গতিকে 11টা ল'ৰা আৰু এই দুটা গোটেই কিন্তু গম নাপায় যে যিটো জেগাত তাহাঁতক ৰখা হৈছিলে ৰবাৰ্ছ কেভ এক্সপেৰিমেণ্ট বুলিও কোৱা হয় গতিকে যিটো গোটত ৰখা হৈছিলে সেই গোট সেই জেগাটোত যে আৰু বেলেগ গোটো আছে এই দুটা গোটে কিন্তু গম নাপায় তাৰপিছত কি হ'ল তাহাঁতক যেতিয়া থাকিবলৈ দিয়া হ'ল সময় পাৰ হোৱাৰ লগে লগে তাহাঁতে বন্ধুত্বৰ এনাজৰী গঢ়ি তুলিলে তাৰপিছত খেলা ধূলা এইবোৰ সকলো একেলগে কৰা আৰম্ভ কৰিলে একেলগে খায় একেলগে শুৱে তাৰপিছত কি হ'ল কেইদিনমান পিছত যেতিয়া গম পালে এই জেগাটোত অকল আমাৰ গোটটোৱে নাই আমাৰ বেলেগ এটা গোটটো আছে এতিয়া তাহাঁতৰ মাজত ইমানেই ভাল সম্পৰ্ক হৈ উঠিছিলে যে তাহাঁতে নিজৰ নিজৰ গোটৰ নামো দি দিছিলে যেনেকে এটা গোটে নিজৰ নাম দিছিল ৰেটলাৰ্ছ আৰু আন এটা গোটে নিজৰ নামটো দিছিলে ইগলছ বুলি ঠিক আছে গতিকে দিয়া হোৱাৰ পিছত তেওঁলোকে যেতিয়া গম পালে যে আমি ইয়াতেতো অকল নাই আৰু বেলেগো আছে গতিকে কি হ'ল গতিকে এটা কম্পিটিশ্যন
যে তাহাত বেলেগ গোট আমি বেলেগ গোট তেনেকুৱা ধৰণৰ এটা মনোভাৱৰ সৃষ্টি হ'ল আৰু এই মনোভাৱক কি হ'ল ষ্ট্ৰং কৰিবলৈ যে এই দে ইফেক্ট আৰু ভি ইফেক্টটো যে তাহাঁতি বেলেগ গোটৰ হয় আমি আমাৰ গোটৰ হয় এই বস্তুটো কিমান ষ্ট্ৰং হৈ চাবলৈ কি কৰিলে কম্পিটিশ্যন ৰখা হ'ল প্ৰতিযোগিতা ৰখা হ'ল যিজন গৱেষক আছিলে তেওঁ প্ৰতিযোগিতা ৰাখিলে এতিয়া প্ৰতিযোগিতাটোত কি হৈছে এনেকুৱা হৈছিলে যে ধৰি লওক যে পুৰস্কাৰ পালে এইকেইটা সুবিধা সেই গোটটোৱে পাব গতিকে যেই কি হয় সম্পদৰ বাবে প্ৰতিযোগিতা হয় তেতিয়াও কি হয় কুসংস্কাৰে গঢ় লৈ উঠে ধৰি লওক গোটৰ কথা বাদেই দিছো আমাৰ যদি পচন্দৰ টি চাৰ্ট বা পচন্দৰ জিন্স এটা লাষ্ট পিচ আছে আৰু সেই বস্তুটোৰ ওপৰত আমি তিনিটা মানে নজৰ দি আছো যে এইটো মোক লাগিব তেতিয়াও কি হয় আমাৰ প্ৰতিযোগিতা হৈ যায় যে মইহে কিনি মোৰহে ভাল লাগিছে তেনেকুৱা ধৰণৰ কথা তাৰ পিছত আছে সামাজিক শ্ৰেণী বিভাজন আৰু কুসংস্কাৰ এতিয়া ইয়াতে মই যিটো ক্ৰিকেট খেলৰ যিটো উদাহৰণ দিছিলোঁ কথা হ'ল যে আমি সৰু সৰু গোটত আছোঁ আৰু আমি এই গোটটো বঢ়াব হ'লে কি হয় তেতিয়া কুসংস্কাৰ কমে কিন্তু যদি আমি এনেকে সৰু সৰু গোটতেই ভাগ বতৰা হৈ থাকোঁ তেতিয়াহ'লে কি হয় তেতিয়াহ'লে কুসংস্কাৰ বাঢ়ি গৈ থাকে এতিয়া ধৰি লওক আমি যিবোৰ শিক্ষা অনুষ্ঠান আছে অসমৰ বিভিন্ন প্ৰান্তৰত যিবোৰ শিক্ষা অনুষ্ঠান আছে তেওঁলোকৰ মাজতে ধৰি লওক আমি কিবা এটা কম্পিটিশ্যন ৰাখি দিছোঁ আমি কিবা এটা প্ৰতিযোগিতা ৰাখি দিছোঁ গতিকে তেতিয়া কি হয় তেতিয়া বিভিন্ন শিক্ষা অনুষ্ঠানৰ মাজত তাৰপিছত বিভিন্ন যিবোৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছে তেওঁলোকৰ মাজত কি হয় কম্পিটিশ্যন এটা থাকে বা প্ৰেজুৰাইজ থাকে যে তাহাঁত বেলেগ হয় আমি বেলেগ হয় কিন্তু সেই একেখিনি মানুহক যেতিয়া আপুনি ক'ব যে তোমালোকে অসমক ৰিপ্ৰেজেণ্ট কৰিব লাগিব অসমক দাঙি ধৰিব লাগিব ৰাষ্ট্ৰীয় পৰ্যায়ত গতিকে তেতিয়া এই ভাগ বতৰাটো গুচি যায়গে তেতিয়া আমি চব অসমীয়া সেই বস্তুটো উপলব্ধি হয় সকলোৰে গতিকে সৰু সৰু গোট যেতিয়া বনোৱা থাকে তেতিয়া কি হয় তেতিয়া কুসংস্কাৰ বাঢ়ে আৰু যেতিয়া কি হয় আৰু এই সৰু সৰু গোটবোৰক যেতিয়া আমি বহলাই দিওঁ তেতিয়া কুসংস্কাৰ আমাৰ হ্ৰাস হয়গে তাৰপিছত আমি চাইছিলোঁ বৈষম্য এতিয়া হৈছে যে আমি লক্ষ্য গোটৰ সদস্যসকলৰ প্ৰতি পক্ষপাত দুষ্ট গোটৰ সদস্যসকলৰ দ্বাৰা বৈষম্যমূলক আচৰণ মৌখিক আক্ৰমণ হিংসাত্মক আচৰণ আদিৰ ৰূপত বৈষম্য প্ৰকাশ কৰা হয় গতিকে আমি কি কৰোঁ আমি যি গোটক ভাবোঁ যে বা যিসকল মানুহক ভাবোঁ যে সকল মানুহ আমাৰ লগত নিমিলে বা এই গোটটো আমাৰ লগত নিমিলে গতিকে তেনেকুৱা ধৰণৰ মানুহসকলৰ লগত আমি কি কৰোঁ আমি বৈষম্যমূলক আচৰণ কৰোঁ আমি মৌখিক আক্ৰমণ কৰোঁ তাৰপিছত আমি হিংসাত্মক আচৰণো আমি কৰোঁ তাৰপিছত সহায় কৰিবলৈ অনিচ্ছা যে ধৰি লওক আমি সহায় কৰিব পৰা পৰ্যায়তে আছোঁ কিন্তু আমি সহায় নকৰোঁ তেনেকুৱা যেতিয়া হয় সেয়া হৈছে এক প্ৰকাৰৰ বৈষম্য যে মই কাৰোবাক মোৰ ধৰি লওক কোনোবাই মোক কলম খুজিছে মোৰ লগত 3টা কলম আছে আৰু মই এটাহে ব্যৱহাৰ কৰি আছোঁ কিন্তু মই নাই দিয়া কলমটো কাৰণ কি মই ভাল নাপাওঁ মোৰ নেগেটিভ ফিলিংছ আছে সেই মানুহজনৰ প্ৰতি বা সেই গোটটোৰ প্ৰতি তাৰপিছত টোকেনবাদ এনেকুৱা হয় যে মানুহ এটা মানে ফলছ কি কওঁ এটা ফলছ পিকচাৰ দিয়ে যে আমি যিবোৰ
বেকৱাৰ্ড ক্লাছেছৰ মানুহ আছে তেওঁলোকক আমি সহায় কৰিছোঁ কিবা কিবি কিন্তু আচলতে নহয় তাহাঁতক এনেই আনি বহাই থোৱাহে হৈছে আগবাঢ়িবলৈ একো স্কোপ দিয়া হোৱা নাই তেনেকুৱা ধৰণৰ কথা তাৰপিছত বিপৰীত বৈষম্যত কি হয় এনেকুৱা লাগে যে বহুত বেছি সহায় কৰিছে তেনেকুৱা ধৰণৰ কিন্তু আচলতে সহায় কৰা নাই সেই যাক আমি ভাল নাপাওঁ বা যাৰ প্ৰতি আমাৰ বেয়া ভাৱ আছে তেওঁক আমি বিপদতহে পেলাওঁ তেনেকুৱা ধৰণৰ আহি যায়গে তাৰপিছত ষ্টেৰিঅ'টাইপ কুসংস্কাৰ আৰু বৈষম্য হ্ৰাস কৰা প্ৰকাৰসমূহ এতিয়া প্ৰকাৰসমূহ হৈছে সামাজিক শিকাৰ দৃষ্টিভংগী বৰ্ধিত অন্তৰ্গোট সম্পৰ্ক পুনৰ শ্ৰেণী বিভাজন তাৰপিছত অপৰাধবোধৰ উৎপত্তি কুসংস্কাৰৰ পৰা হৈছিলে ষ্টেৰিঅ'টাইপবোৰ অস্বীকাৰ কৰিবলৈ শিকা সামাজিক প্ৰভাৱ গতিকে প্ৰথম কথা হ'ল যে সামাজিক শিকাৰ দৃষ্টিভংগীত কৈছে যে আমি বস্তুবোৰ আমি চাই শিকো তাৰপিছত বৰ্ধিত অন্তৰ্গোট সম্পৰ্ক ইয়াতে কৈছে যে হেৰি যেতিয়া আমাৰ মানুহৰ লগত কথা বাৰ্তা ইত্যাদি বাঢ়ে তেতিয়া কি হয় তেতিয়াও কুসংস্কাৰ ষ্টেৰিঅ'টাইপ ইত্যাদি বাঢ়ে তাৰপিছত গোটবোৰ যেতিয়া দীঘলীয়া হৈ যায় এক্সপেণ্ড হৈ যায় তেতিয়াও কি হয় ষ্টেৰিঅ'টাইপ কুসংস্কাৰ এই সকলোবোৰ বস্তু কমেগে তাৰপিছত সামাজিক প্ৰভাৱ যে আমি আমাৰ সমাজৰ পৰা যিখিনি বস্তু শিকো সেইখিনিও বহুতখিনি পৰ্যায় লয় যে আমি কুসংস্কাৰ ডেভেলপ কৰিছোঁ বা আমাৰ বৈষম্য হৈছে হ্ৰাস কৰাটো বহুতখিনি সহায় কৰে আজিৰ কাৰণে আমাৰ এইখিনিয়ে আজি আমি আলোচনা কৰিলোঁ ষ্টেৰিঅ'টাইপ কুসংস্কাৰ আৰু বৈষম্য ধন্যবাদ